চেঙাস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানৰ প্ৰাংগণত মহালিংগেশ্বৰ মন্দিৰত আজি পবিত্ৰ শাওণ মাহৰ আজি চতুৰ্থ দিনাখন সোমবাৰ দিনাখনো ৰাতিপুৱাৰ পৰা আমাৰ শ্ৰী লিংগেশ্বৰ মন্দিৰত ভাগৱত পাঠ আৰু অসংখ্য ধৰ্মপ্ৰাণ ৰাইজে এই মন্দিৰত সেৱাভাগ আৰু ভোগ বিতৰণ কৰা হয় আৰু তিনিটা নামেৰে এই অনুষ্ঠানটো আজিৰ দিনটো সাফল্যমণ্ডিত কৰা হয়। আজিৰ দিনটোত প্ৰায় 1400-1500 মান ভক্তই অংশগ্ৰহণ কৰিছে আৰু দিনটোত বহুত উলামালাৰে আজি পবিত্ৰ শাওণ মাহৰ অনুষ্ঠানটো শেষ কৰা হৈছে। আমাৰ ইয়াত 6টা মন্দিৰ আছে। মহালিংগেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, মা লক্ষ্মী মন্দিৰ, হনুমান মন্দিৰ, শ্ৰীৰাম মন্দিৰ আৰু শ্ৰীকৃষ্ণ মন্দিৰ বা গৰখীয়া গোঁসাই থান। 2020 চনতে স্থাপিত ভলেবম শিৱ মন্দিৰ চেঙা হালদিয়াপাৰাত আজি প্ৰতি বছৰে শাওণৰ প্ৰতিটো সোমবাৰতে ভলেবম অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ 6ষ্ঠ বাৰ্ষিক ভলেবম অনুষ্ঠানটো অনুষ্ঠিত কৰে এই মাহত প্ৰতিটো সোমবাৰতে অনুষ্ঠিত কৰি অহা হৈছে আৰু আজি অন্তিমটো সোমবাৰত আমি ভক্তৰ সহায় সহযোগিতা বিচাৰিছিলোঁ আৰু আমি সেয়েহে ইয়ালৈ আয়তীৰ লগতে ভকতবৃন্দ আৰু দূৰ দূৰণিৰ পৰা দুটাকৈ নাগাৰা নাম দল আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু দুয়োটা নাগাৰা নাম দলে ইতিমধ্যে উপস্থিত হৈছে আৰু এটা নাগাৰা নাম দলে নাম পৰিৱেশন কৰিলে আৰু চিপাঝাৰৰ পৰা অহা জনপ্ৰিয় নাগাৰা নাম দলৰ বাৰ্তিকা মৰমী শইকীয়া আমাৰ মাজত উপস্থিত হৈছে। খন্তেক পিছতে নাম পৰিৱেশন কৰিব। আমি ভক্তৰ এনেকুৱা অকুণ্ঠ সহায় সহযোগিতাত আমি আপ্লুত হৈছোঁ আৰু আমি পৰৱৰ্তী সময়তো ভক্তৰ ইয়ালৈ সমাগম আশা কৰিছোঁ। Stay informed, stay ahead. News NE 365.